উজনি অসমত বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা চৰাইদেউত আক্ৰান্তৰ সংখ্যা 19 জনলৈ বৃদ্ধি উজনি অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV আক্ৰান্ত ৰোগীৰ সংখ্যা চৰাইদেউত এই ৰোগত আক্ৰান্তৰ সংখ্যা 19 জনলৈ বৃদ্ধি চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে জানিবলৈ দিয়ে এই ভয়ংকৰ তথ্য জিলাখনত শেহতীয়াকৈ এজন ড্ৰাগছ আসক্ত যুৱক দুৰ্ঘটনাত আহত হোৱাৰ পাছত ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত যুৱকজনৰ তেজৰ নমুনাত এই ৰোগ থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ড্ৰাগছ আসক্ত যুৱকজনৰ অতিকৈ ঘনিষ্ঠ বন্ধু যুৱকজনৰ সংস্পৰ্শত আছিল প্ৰায় 15 পৰা 16 জনকৈ যুৱক চিকিৎসাধীন অৱস্থাত ইতিমধ্যে মৃত্যু হৈছে যুৱকজনৰ এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে চৰাইদেউ জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে সজাগতা সভাৰ ব্যৱস্থা হাতত লয় দুৰাৰোগ্য নিচিনাই কিন্তু তথাপিতো আমি একচুৱেলি যদি সমাজখনত যদি আমি উচিত ব্যৱস্থা লোৱা যায় সকলোকে সজাগতামূলক ব্যৱস্থা লোৱা যায় তেনেহ'লে এই ৰোগটো আমি যথেষ্টখিনি আমি ইয়াত বাধা দিব পাৰোঁ এই ৰোগটো নোহোৱাকৈ ৰাখিব পাৰোঁ কাৰণ সমাজখনত একচুৱেলি এতিয়া বৰ্তমান দেখা গৈছে যে আমাৰ যিখিনি ইয়ং জেনেৰেশ্যন যিখিনি উঠি অহা যুৱক যুৱতীৰ মাজতে এইটো বেছিকৈ প্ৰচলন হৈছে তথাপিতো আমি ক'ব খোজোঁ যে আমি সজাগতামূলক ব্যৱস্থা ল'লে যিখিনি যুৱক যুৱতী এই ৰোগত আক্ৰান্ত হোৱাৰ পথত তেওঁলোকক আমি এই ৰোগত যাতে পুনৰ যাতে আক্ৰান্ত নহয় তাৰ কেনেধৰণৰ ব্যৱস্থা ল'লে আমি তেওঁক বাধা দিব পাৰোঁ সেই ক্ষেত্ৰত আমি আমাৰ চৰাইদেউ জিলাটো আমি সজাগতামূলক ব্যৱস্থা এৱাৰনেছ ক্ৰিয়েশ্যনৰ কাৰণে আমি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ব্যৱস্থা হাতত লৈছোঁ আমি চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনি ভাৰত 24 প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 9864365392 36135637